দাবি ন্যায্য দাবি আমার দাবি ন্যায্য দাবি আমার দাবি ন্যায্য দাবি আমার দাবি আমার দাবি আমার দাবি আমাক নিযুক্তি দিব লাগিবই আমাক সরকারিভাৱে নিযুক্তি দিব লাগিবই আমাক সরকারিভাৱে নিযুক্তি দিব লাগিবই We want justice. We want justice. যিহেতুকে দেখিছে আজি অসম বাজেট অধিৱেশন হৈছে আৰু এই বাজেট অধিৱেশনত আমি খুব আশাবাদী আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় লগতে আমাৰ পশুপালন মন্ত্ৰী কৃষ্ণেন্দু পাল ছাৰদেৱ আমি অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ আমাৰ দাবী পূৰ্ণ কৰিব আমি নিশ্চিতভাৱে আৰু যদি তেওঁলোকে আমাৰ দাবী পূৰ্ণ নকৰে তেতিয়াহ'লে কিন্তু ইয়াতকৈ জংগী আন্দোলন গঢ়ি তুলিম আৰু সেইটো ইতিমধ্যে অৱগত কৰিছে আৰু এইখিনিতে মই সমগ্ৰ অসমৰ আমাৰ পশুপালন তথা কৃষিজীৱী ৰাইজক আমি ক্ষমা বিচাৰিছোঁ যিহেতুকে আমাৰ সমগ্ৰ অসমৰ AIT টেকনিচিয়ানসকল আজি গুৱাহাটীত সমবেত হৈ আছেহি নিজৰ ন্যায্য প্ৰাপ্তি দাবীৰ কাৰণে কাৰণ আমাৰ 60টা 70টা ফোন কল আহি আছে তেওঁলোকৰ ঘৰত আমাৰ যিখিনি কাম কৰি থাকে সেই কামখিনি কৰিবৰ কাৰণে আমি অসমৰ্থ তো আমি ভুক্তভোগী আমাৰ বহুখিনি কাম তেওঁলোকে আজি ছাৰ্ভিচ নোপোৱাৰ কাৰণে আমাৰ পৰা সহযোগিতা নোপোৱাৰ কাৰণে তেওঁলোকে বহুত বিপদত পৰি আছে আমি অনুভৱখিনি কৰিছোঁ ৰাতিপুৱাৰ পৰা এজন কৰ্মী মিনিমাম 60-70টা ফোন কল এতিয়ালৈকে আহি থকা আমি গম পাওঁ তো সেইকাৰণে আমি কৃষিজীৱী পশুপালকসকলক আমি ক্ষমা প্ৰাৰ্থী এইকেইদিন অন্তত আমি গুৱাহাটীত আছোঁ আৰু আপোনালোকৰ কামৰ পৰা অকণমান বিৰত থাকিবলগীয়া হৈ আছে আৰু এইখিনি ক্ষেত্ৰত বিশেষভাৱে দেখি আছোঁ আজি অসম বাজেট অধিৱেশন 24 তাৰিখে এডভান্টেজ আছাম তেনেকুৱা ধৰণৰ বহুকেইটা কাৰ্যসূচী বাৰে বাৰে কৈ আছোঁ নিউজত এডভান্টেজ আছামৰ কথা কৈ আছে কোটি কোটি বা কৰোড়পতি আমাৰ অসমলৈ আমন্ত্ৰণ কৰি আছে কিন্তু অসমত এডভান্স কেনেকৈ হৈছে সেই বিষয়টোৰ ওপৰত মাননীয় মুখ্যমন্ত্ৰী অকণমান গুৰুত্ব দিব লাগে 2005 বৰ্ষৰ পৰা সাম্প্ৰতিক সময়লৈকে যিসকল কৰ্মীয়ে দিন ৰাতি একাকাৰ কৰি জীৱন যৌৱন সম্পূৰ্ণ সমৰ্পণ কৰি অসম পশুপালন পশু চিকিৎসা বিভাগত তেখেতলোকে সময়খিনি দিলে 3টা 4টা জেনেৰেশ্যন তেওঁলোকে পাৰ কৰি দিলে কিন্তু নিৰাপত্তাৰ অভাৱৰ কাৰণে আজি আমি ইয়াত দুখৰ বেলিকা আমি কান্দি থাকিবলগীয়া হৈছে এইটো আমাৰ ন্যায্য দাবী এই দাবী আমাক পূৰ্ণ কৰিব লাগিব এই দাবী পূৰ্ণ নকৰিলে আমি মানি ল'ব নোৱাৰোঁ আমাক মাহিলী দৰমহা লাগিবই আমার দাবি ন্যায্য দাবি আমার দাবি ন্যায্য দাবি আমার দাবি ন্যায্য দাবি আমার দাবি আমার দাবি আমার দাবি আমাক নিযুক্তি দিব লাগিবই আমাক সরকারিভাৱে নিযুক্তি দিব লাগিবই আমাক সরকারিভাৱে নিযুক্তি দিব লাগিবই We want justice. We want justice. যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত